নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ মুকলি হৈছে গ্ৰেড 4 ভেকেঞ্চি অৰ্থাৎ চতুৰ্থ বৰ্গৰ চাকৰি মুকলি হৈছে আৰু এই ভেকেঞ্চিসমূহ মুকলি হৈছে BTR অৰ্থাৎ BTCত মুকলি হৈছে, য'ত আপোনালোকে চিম্পল 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 8 পাছ 10 পাছ কৰা সকলোৱে মেল ফিমেল সকলোৱে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। বহুকেইটা ডিপাৰ্টমেণ্টত ওলাইছে, গতিকে সম্পূৰ্ণখিনি প্ৰচেছ মই জনাই আছোঁ, কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে আপোনালোকে অনলাইন মাধ্যমে চালান কাটি এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ তথ্য মই জনাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন। ইয়াতে দেখিছে আপোনালোকে CSB BTC বুলি উল্লেখ কৰিছে, অৰ্থাৎ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰৰ পৰা এই ভেকেঞ্চিসমূহ মুকলি হৈছে। বহুকেইটা ডিপাৰ্টমেণ্টত আছে। ইয়াতে দেখিছে আপোনালোকে ৱুমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, ছয়েল কনজাৰ্ভেশ্যনৰ পৰা আহিছে আৰু হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট, লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্ট আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। এনেকৈ বহুতকেইটা ডিপাৰ্টমেণ্টৰ পৰা আহিছে। প্ৰায় 11টা ডিপাৰ্টমেণ্টৰ পৰা আহিছে এই ভেকেঞ্চিসমূহ। আৰু পষ্টসমূহ হ'লে উল্লেখ কৰিছে ইয়াতে পিয়ন, CC পিয়ন আৰু ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, তাৰপিছত ফিমেল এটেণ্ডেণ্ট, প্ৰচেছ চাৰ্ভাৰ পিয়ন, এনেকুৱা ধৰণৰ বহুতকেইটা গ্ৰেড 4 ভেকেঞ্চি মুকলি হৈছে। আৰু এই প্ৰথম ভেকেঞ্চি, সেই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে HSLC অৰ্থাৎ ক্লাছ 10 পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট যিকেইটা আছে আপোনালোকৰ চকীদাৰ, নাইট চকীদাৰ আৰু যোগালী, এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। টোটেল 191টা ভেকেঞ্চি আছে। আৰু ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমাটো ইয়াতে উল্লেখ কৰিছে 18 পৰা 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ পাৰ ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো লাভ কৰিব, অৰ্থাৎ SC ST সকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC সকলৰ কাৰণে বা MOBC সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতে আপোনালোকে লাভ কৰিব। কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াতে উল্লেখ কৰিছে। ইয়াতে অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, যিটো ইয়াতে এপ্লিকেশ্যন ফৰ্ম দিয়া আছে। এই ফৰ্মটো আপোনালোকে ডাউনলোড কৰি এই ফৰ্মটো ফিল আপ কৰি এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট, BTC যে পাৰ্মানেণ্ট ৰেচিডেণ্ট, সেই এখন চাৰ্টিফিকেট আপোনালোকে VCDC চেয়াৰমেন বা নহ'লে আপোনালোকে মিউনিচিপেলিটি ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে যে BTCৰ পাৰ্মানেণ্ট বাসিন্দা হয় তাৰ এখন চাৰ্টিফিকেট আপোনালোকে প্ৰভাইড কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেশ্যনটো বেছিকৈ লাভ কৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে ইয়াতে এড্ৰেছটো উল্লেখ কৰিছে, যিহেতু আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আপোনালোকে বাই পোষ্ট এপ্লাই কৰিব লাগিব। গতিকে বাই পোষ্ট কৰিবলৈ হ'লে ইয়াতে এড্ৰেছটো উল্লেখ কৰিছে, দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰ। ইয়াতে পিন নাম্বাৰটো উল্লেখ কৰিছে 783370। এই যিটো এড্ৰেছ, এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মটো পঠিয়াব লাগিব। নহ'লে আপোনালোকে তাতে গৈ ড্ৰপ বক্সতো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব পাৰে। বৰ্তমান আবেদন চলি আছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 21 ছেপ্টেম্বৰলৈকে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে এপ্লাই কৰোঁতে এনভলপটো যিটো এনভলপ ইউজ কৰিব তাৰ ভিতৰত আকৌ এটা আপোনালোকে এনভলপ পঠিয়াব লাগিব, যিটো কাৰণে আপোনালোকৰ কলিং লেটাৰৰ বাবে আপোনালোকে তাতে এটা সৰু এনভলপ পঠিয়াব লাগিব, য'ত আপোনালোকে 5 টকাৰ এটা আপোনালোকে টিকেট মাৰি পঠিয়াব লাগিব। আৰু চেল্ফ এড্ৰেছ দি 5 টকাৰ এটা টিকেট মাৰি আপোনালোকে এনভলপৰ ভিতৰত সেই এনভলপটো ভৰাই পঠিয়াব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াতে উল্লেখ কৰিছে, আপোনালোকে OBC MOBC সকলৰ বাবে আপোনালোকে 150 ৰুপিজ ইয়াতে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু বাকী SC ST সকলে ইয়াতে 100 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকে চালান কাটি আপোনালোকে ট্ৰেজাৰী চালান কাটিহে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু আপোনালোকে যদি ট্ৰেজাৰী চালান কাটিব নোৱাৰে, অনলাইন আপোনালোকে ট্ৰেজাৰী চালান কাটিব পাৰিব। কিবা অসুবিধা হ'লে ডিছক্ৰিপশ্যনত মোৰ WhatsApp নাম্বাৰ দিয়া আছে, আপোনালোকে তাতে কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক ট্ৰেজাৰী চালান কাটাত, অনলাইন মাধ্যমে ট্ৰেজাৰী চালান কাটাত মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। এনেদৰে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এতিয়া যদি চৰকাৰী গভমেণ্ট যিকোনো আপোনালোকে যদি ক'ৰবাত জব কৰি আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু ন' অবজেকশ্যন চাৰ্টিফিকেটটো লাগিব আপোনালোকে, তেতিয়াহে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল ইনফৰমেশ্যনটো। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, সকলো ধৰণৰ আপডেট আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।